আমি পথাৰৰ মাজত এয়া পিঠা লাডু। নমস্কাৰ বন্ধুসকল, এই পাত কি দেখিছে? বিৰিয়া। আজি ধান কঢ়িয়াই আছো। দেখিছে আপোনালোকে, এয়া হৈছে এয়া হাঁহচৰা লাটুম গাঁৱৰ। এয়া মই য'ৰ পৰা ধান কঢ়িয়াই আছো তাৰ এই মোৰ বেক চাইডে আছে কাঠবৰুৱা পুখুৰী। লাটুম গাঁৱৰ যি ঐতিহাসিক পুখুৰী কাঠবৰুৱা পুখুৰী, কাঠবৰুৱা পুখুৰীৰ কাষতে মই আছো মানে বৰ্তমান ধান কঢ়িয়াই আছো। এয়া দেখিছে ডাঙৰি, এয়া বিৰিয়া লৈ আহিছো বৰ্তমান ধান কঢ়িয়াবলৈ। এতিয়া আজি ক'তো ওলাই যোৱা নাই, আজি ধান কঢ়িয়াবলগীয়া আছে। সেইকাৰণে বৰ্তমান মই ধান কঢ়িয়াই আছো। আজি আপোনালোককো দেখুৱাওঁ বোলো, সদায়নো কি বেলেগৰ ভিডিঅ' ৰাস ভাওনা সদায়নো কিমান দি থাকিম। আজি মোৰ নিজৰ এটা ব্লগ বুলি ক'লেও বেয়া নহয়। আজি বোলো ব্লগ এটাকে বনাওঁ, আজি ধান কঢ়িয়াৰ এটা ব্লগ বনাওঁ, আপোনালোককো দেখুৱাওঁ। চাই থাককচোন মোৰ এই ভিডিঅ'টো। এইবাৰ কিন্তু পথাৰত পুৰা বোকা দেখিছে, এইবাৰ কিন্তু বহুত বোকা আছে। আমি পথাৰৰ মাজত এয়া পিঠা লাডুৰ জুতি, চাহৰ লগত, লাল চাহৰ লগত। এইগৰাকীয়ে বনাই আছে। কোনবা এইগৰাকী এয়া আমাৰ মা হয়। মায়ে বৰ্তমান পিঠা পুৰা মুঠি আছে আৰু কল দিছে, আকৌ গুড় কেলে দিব লাগে? কলৰ লগত গুড় চব দি দিছে আৰু এফালৰ পৰা। পিঠাগুড়িয়ে কলে মজা, আৰু গুড় দিয়া দৰকাৰী নাই। এয়া পথাৰৰ মাজত ধান কঢ়িওৱা বতৰ, ধান কটা বতৰ, আঘোণৰ মাহ। এয়া আপোনালোকক দেখুৱাইছো। চাই দিয়ক, হাঁহি এটা মাৰি দিয়ক, বিশেষকৈ হাঁহি এটা মাৰি দিয়ক। নালাগে দেই, লাজ কৰিছে অকমান আৰু, এয়া লাজ কৰিছে। তুমি লৈ এনেকে যোৱা, গ'ল না। দূৰত থকা ডাঙৰিটো ওচৰলৈ আনি লৈছো। ভালকে খচি নললে ইমান দূৰ নিবলৈ দিগদাৰ হ'ব, সেইকাৰণে অকমান ভালকে ডাঙৰিটোত ভৰাই লৈছে। এইটো যেনে তেনে দেই। সেয়া ডাঙৰি লৈ আহি আছো, কষ্ট হৈছে, বোকা। সেয়া পথাৰৰ লুংলুঙীয়া আলিৰে বৰ্তমান আহি আছো মই। এয়া দেখিছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। সোণ গুটি ধাননি সৰু সৰু পাত, সোণ তুমি চেনি মিঠা মিঠা মাত। ধান কটাৰ পিছত
গৰুলৈ ঘাঁহ আনি আছে মায়ে। মই মানে ধানৰ মুঠাটো নিম কাৰণে ঘাঁহখিনি লোৱা নাই, লৈ আহি আছে। তেতিয়াহে আকৌ গৰু গাখীৰ খাবলৈ পাব, নহ'লে নাপাব যে।